ও নয়েরিলে নয়ে সেরা পুতি ও হাউদেরিলে ওই ঘা ও সেনায়েরিলে সোলা পিন্ধিব লয় ও মাতিলেও নে মাতে ওই মাত কলি যাও মাত কেনেকৈ মাতে তোক আজি মই দেখুৱাম ৰ বিহুৰ দিনা তই মোৰ ঘৰত যিটো কৰি আহিলি তাৰ ফল তোক আজি মই হাতে হাতে দিম খাওদা নৈ ঘাট এৰা দি তোক যদি মই এই গাঁৱত ৰ'ব নোৱাৰো মোৰ নামো নয়ন নহয় বুজিলি দেখিলা ল'ৰাটোৰ কথা ও আজিকালি ভাল কথা কোৱা মানুহৰ কোনো দাম নাই দে হেয়াহে দাম দাম তোক আজি মই দি আছো ৰ কি কৰ দাম আজি মই তোক দিম ল'ৰাটো দেখোন যেনে ডকা চলো কোন আছ ৰক্ষা কৰ চিঞৰ বাখৰ যি কৰ কৰি ল তোক দুমাৰ দি ময়ো বদনামৰ পৰা খাপ খাই থওঁ বুজিলি কাৰণ ইয়াৰ পিছততো তই গাঁৱত মই তোক পিটিলো বুলিয়ে কৈ ফুৰিবি হে তোক আজি মই এক খোজো আগবাঢ়ি নাহিবি কি কলি তই কি কলি মোক তই মোক কি কলি ঐ ক'ত পলাইছ তোক আজি কি হ'ল হেৰি মোক ৰক্ষা কৰ পেটে দেখি যেনেকে দিয়াইছে কেনেকে খেদিছে কিয় খেদিছে ঘৰ ভাঙতি তই মোক কি বুলি ভাব ৰ'বচোন পলাবলৈ আহিছে এতিয়া হা ৰ'বচোন কি হ'লনো কি হ'ব আৰু ঘৰত পৰিৱেশ বেয়া তাকো সেৱা এটা কৰিব নোৱাৰিলো একমাত্ৰ এইজনীৰ কাৰণে কথা কিছুমান ঘৰত বেয়াকে কৈ থাকিলে ঘৰত খং উঠিব দিয়কচোন পিছে কাৰ ঘৰলৈ আহিলেনো মই মানে মজাদাৰ ঘৰলৈ আহিছিলোঁ আমাৰ ঘৰলৈ আৰে তই যতীন নহয় জানো আৰে নয়ন ধেত তেৰি মই তোক চিনিয়ে পোৱা নাই চাচোন কিন্তু তই হঠাৎ যে আৰে হঠাৎ মানে মই একেবাৰে অহাৰ নিচিনাই হ'ল পিছে তই খেদিছ কাক সুপনখাত তইহে আজি তাইক বচালি বুজিছ বল 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 ঐ লক্ষীকান্ত অ' কোৱাইদেউ আপুনিহে আহক মই তোমাৰ ঘৰত বহি চাহৰ জুতি ল'বলৈ অহা নাই কোৱাইদেউ সকলো কথা জানিও নজনাৰ ভাও ধৰাৰ কোনো প্ৰয়োজন নাই ঘৰত জীয়ৰী ছোৱালী থাকিলে সময়মতে বিয়া দি দিব লাগে ৰাইজে জনাকৈ ঘৰত গাভৰু ছোৱালী ৰাখি বিহুৰ আখৰাতলি কৰিব নালাগে খবৰদাৰ কোৱাইদেউ আপুনি কিন্তু সীমা চেৰাই গৈছে এই লক্ষীকান্তও আইনৰ মানুহ ইচ্ছা কৰিলে ময়ো বহুত কিবা কিবি কৰিব পাৰোঁ কিন্তু মোৰ একমাত্ৰ ছোৱালীজনী মুখৰ হাঁহিটো কাঢ়ি নিদিব মাক ঢুকুৱাৰ পৰা মই তাইক কেনেকৈ ডাঙৰ দীঘল কৰিছোঁ সেইটো মইহে জানো দ্বিতীয়বাৰ যাতে এনেকুৱা ভুল নহয় নহ'লে কিন্তু কথা বেয়া হ'ব হ'ব কাইদেউ মই বাৰু তাইক বুজাম মজুদাৰ দেউতা ভালে আছে যদি বুঢ়াই কেনেবাকে ধৰিব কোন মই মানে দেউতা সিটো চুকৰ দিন হাজিৰা কৰি খাওঁ বাটতে শুনিলো আপোনালোকৰ ঘৰত বোলে চকুৱাও বেয়া এখনৰ কাম ওলাইছে কোনে ক'লে তোমাক আপোনালোকৰ গাঁৱৰ সেই ৰমলা নে কি তাইহে মোক আপোনালোকৰ ইয়ালৈ পঠিয়াই দিলে দেউতা কি দেউতা তাইহে ক'লে বোলে কামটো হেনো বৰ জৰুৰী সোনকালে কৰি দিব লাগে এতিয়া যদি দেউতাই দেখুৱাই দিয়ে আৰু মই কামত লাগিয়ে যাবগৈ পাৰোঁ হেৰা চাওঁ শুনাচোন কি হ'ল কিবা কাম বিচাৰি আহিছে চোৱাচোন কিবা কাম আছে নেকি এইখন ঘৰত আৰু কামৰ লেখজোখ আছেনে এজনে আকৌ কামৰ নামত স্কুলৰ কামৰ বাহিৰে একো চিনিয়ে নাপালে এটাৰ আকৌ নদীৰ পাৰলৈ যাবলৈকে দিনটো নোজোৰে পিছফালে যোৱা চাহ দিছো খাবহি